কলেজৰ বৰ্তমান IPS কোঅৰ্ডিনেটৰ ডাঙৰীয়া সোণাউল্লাহ শেখ ডাঙৰীয়া আৰু স্থানীয় আৰু এজন আমাৰ মাজত উপস্থিত আছে মোহাম্মদ আলী ভাই ডাঙৰীয়া আৰু মই এইখিনিতে আমাৰ নন টিচিঙৰ দুই প্ৰকাৰৰ দুটা গ্ৰুপৰ কৰ্মৰত হৈ থকা কৰ্মচাৰীসকল আমি একটা গ্ৰুপৰ সম অৱস্থা চাকৰি আৰু এটা গ্ৰুপৰ ট্ৰেক্টৰ বাহিৰত কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত আমাৰ প্ৰফেচাৰসকল যিসকলৰ চাকৰি হোৱা নাই সেইসকল আৰু ইয়াৰ মাজতে যদি মই কাৰোবাৰ নাম বাদ কৰি গৈছোঁ সেইসকল সকলোকে মই সন্মান জনাই মই মাত্ৰ দুটা কথা ক'ব বিচাৰিছোঁ। হঠাৎকৈ এটা আমূল পৰিৱৰ্তন হ'লে চবৰে মাজত এটা কৌতূহলৰ সৃষ্টি হয়, কিয় বা হ'ল, কেনেকৈ বা হ'ল। বিগত দিনৰ কথা বাদ দিলে বৰ্তমান যিখন চৰকাৰৰ কাম কাজ অসমত চলি আছে সেইখন চৰকাৰৰ ক্ষেত্ৰত স্বচ্ছ এবং নিকা আৰু কোনো ধৰণৰ চাকৰি আৰু পদোন্নতিৰ ক্ষেত্ৰত অলপমানো দুৰ্নীতি নোহোৱাকৈ যি ব্যৱস্থা চলি আছে সেই ব্যৱস্থাৰ প্ৰতি মই শলাগ জনাইছোঁ। আপোনালোকে ইয়াত কলেজখনৰ জন্ম লগ্নৰে পৰা কলেজ পৰিচালনা সমিতিত থকা সকলো সদস্যবৰ্গই যেনেকুৱা আব্দুল ওহাব চাহাব ডাঙৰীয়া তেখেতে মেক্সিমাম আমাৰ প্ৰফেচাৰসকলক এপইণ্টমেণ্ট দিছে। সেই সুযোগতে মই কথাখিনি উল্লেখ কৰিব বিচাৰিছোঁ যে মোতকৈ বয়সত ডাঙৰীয়া আৰু 4জন প্ৰফেচাৰ আছিল। মোতকৈ আগতে জইনিং লোৱা আৰু 4জন প্ৰফেচাৰ ইয়াত আছিল, কিন্তু সেইসকলক বাদ দি পেলাই মোক হঠাৎ কেতিয়াও চৰকাৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিয়োগ কৰে। সেইখিনিৰ এনচাৰটো এনেকুৱা, প্ৰফেচাৰসকল যেতিয়া চাকৰি হয় তেতিয়া প্ৰথমে এটা ষ্টেজ থাকে, সেইটো ষ্টেজ 10 বুলি কোৱা হয়, 10 নম্বৰ ষ্টেজ। ষ্টেজ 10 এই কাৰণেই যে প্ৰফেচাৰসকলৰ দৰমহা বহুত বেছি, গতিকে 10 নম্বৰত থাকে। 6 বছৰ কঠোৰ পৰিশ্ৰম কৰাৰ পিছত প্ৰত্যেকটা বছৰত কিছুমান পাব্লিকেশ্যন, কিতাপ লিখা, বিভিন্ন চেমিনাৰত যোৱা, এইবিলাক ৰেকৰ্ড মেইনটেইন কৰি পেলাই 6 বছৰ পিছত প্ৰমোশ্যনৰ কাৰণে এপ্লাই কৰিলে গভৰ্ণমেণ্টে প্ৰমোশ্যন দি সেইজন প্ৰফেচাৰক 10 নম্বৰৰ পৰা 11 নম্বৰলৈ ষ্টেজ 1ৰ পৰা ষ্টেজ 2লৈ উন্নীত কৰে। তাৰপিছত ষ্টেজ 3, তাৰপিছত ষ্টেজ 4, এনেকুৱা। মই এতিয়া 11 ষ্টেজত আছোঁ আৰু বাকীসকল প্ৰফেচাৰ ইয়াতে 10 ষ্টেজত আছে, 10 নম্বৰ কলেজত আছে। আৰু এটা আছে, মই এই বছৰ সেইটোৰ কাৰণে কোৱালিফাই হৈছোঁ, আপোনালোকে দোৱা কৰিব। জানুৱাৰী মাহত মই কোৱালিফাই হৈছোঁ, অচিৰে হৈ যাব সেইটো। মই তেতিয়া 12 নম্বৰত যাম আৰু 2027 চনৰ জানুৱাৰী মাহত সেয়ালৈকে যদি আল্লাই মোক জীয়াই ৰাখায় তেতিয়া মই যিটো ষ্টেজত পাম সেইটো হ'ল 13 নম্বৰ A ষ্টেজ। সেই ষ্টেজ হোৱাৰ পিছত মই ভাৰতবৰ্ষৰ যিকোনো জেগাত প্ৰিন্সিপালৰ পদ খালী হ'লে মই এপ্লাই কৰিবলৈ যোগ্য বুলি বিবেচিত হ'ম। যিহেতু বৰ পৰিতাপৰ বিষয়, আমাৰ কলেজখন ইমান দিন আগতে সৃষ্টি হোৱাৰ পিছতো আজি পৰ্যন্ত আমি ইয়াত কোনো এজনে সেই 13 নম্বৰ A পজিশ্যন পাবলৈ সক্ষম হোৱা নাই। আৰু কিয় হোৱা নাই এই কথাটো যোৱা গভৰ্ণিং বডিৰ মিটিঙত মোৰ মৰমৰ ক্ৰীড়াৰ সদস্য মাননীয় মনোৱাৰ হুছেইন লস্কৰ চাহাবে উত্থাপন কৰিছিল। মই অন্তৰস্থলৰ পৰা কথাটোক মই ছাপোৰ্ট কৰি ৰেজুলেশ্যন এটা লোৱা হৈছিল। সেই টাইমত যদি আমাক প্ৰমোশ্যন দিয়া হ'লহেঁতেন তেনেহ'লে মই আজি গৈ পেলাই বিএন কলেজৰ প্ৰিন্সিপাল হ'ব পাৰিলোঁ। প্ৰফেচাৰ গফুৰ গৈ পেলাই যে কটন কলেজৰ প্ৰিন্সিপাল নহ'ব তেনেকুৱা কোনো কথা নাছিল। প্ৰফেচাৰ সোণাউল্লাহ চাহাবে ভালকৈ জানে, তেখেতৰ লগৰ মানুহ গৈ পেলাই গুৱাহাটী ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্টৰ হেড হৈ বহি আছে। তো গতিকে মই এইবিলাক কথা জনাই নকওঁ, আপোনালোকে চবেই জানে ইয়াত কি ঘটি আছে। মই সঁচাকৈয়ে অলপ দূৰৰ পৰা আহি পেলাই ৰিজল্টৰ মালিক আল্লাহ, সেইকাৰণে হয়তো আল্লাহ মোক এই ৰিজল্ট ৰাখিছে। মই ইয়াতে চবৰে পৰিচিত হৈছোঁহে, আগৰ পৰা পৰিচিত নহয়। মই আহা ইয়াত 27 বছৰ হ'ল। আপোনালোকৰ বিভিন্ন কথা মই শুনি পেলাই মোৰ খুব ভাল লাগিছে। আৰু সকলো সময়তে 3টা প্ৰশ্ন উত্থাপন নাগৰিক নিষ্পেষণ কৰিব লাগে, নন টিচিং টিচিঙৰ চাকৰিবিলাক হ'ব লাগে, আৰু যিবিলাকৰ আইনৰ আওতাত বাহিৰত আছে সেইবিলাক আইনৰ আওতাত আনিব লাগে। আমাৰ মূল বস্তু এই 3টাৰ ভিতৰত দেখা যায়। এতিয়া মোৰ গাইডেন্সত বিভিন্ন কলেজত নাগৰিক নিষ্পেষণ ইতিমধ্যে হৈ গৈছে। মই ইহঁতক গাইডেন্স দিছোঁ, ইহঁতেও মোক গাইডেন্স দিছে। মই এটা সময়ত IPSC কোঅৰ্ডিনেটৰ নিজেও আছিলোঁ।
মাননীয় সভাপতি মহোদয়ক বহুতবাৰ মই লেপটপটো লৈ গৈ পেলাই দেখাইছোঁ। মই কথাটো দুখেৰে ক'ব লগা হৈছে। মই কিয় বা ক'ব লগা হৈছে কথাখিনি আমাৰ সভাপতি মহোদয়ে জানে। মাথোন এটা ক্লিক কৰিলে নাগৰিক ইনস্পেকশ্যনৰ ফাৰ্ষ্ট ষ্টেপটো ষ্টাৰ্ট হৈ যায় বুলি মই এখেতক বহুতবাৰ ক'লোঁ। কিন্তু আমাৰ সেই সময়ৰ অধ্যক্ষ মহোদয়ে সেই কাগজখন আৰু কেতিয়াও গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আনি নিদিলে। অথচ আমি দুটা DDOই ইমান ৰিস্ক লৈ পেলাই মহাবিদ্যালয়ৰ 9 চনৰ পৰা আপোনালোকে অধ্যক্ষজনক বহাৰ পিছৰ পৰাই আজিলৈকে এই কলেজৰ কোনো ধৰণৰ ফিজ গুৱাহাটী ইউনিভাৰ্চিটিত জমা দিয়া নাছিল। সেই পিছৰ পৰিমাণ হৈ গৈছিল 20 লাখ টকা। প্ৰফেছৰ নুৰুজ্জামান ডাঙৰীয়া 15 লাখ টকা, 15 লাখ কিমান টকা বা আৰু মই 5 লাখ টকামান দিয়াৰ পিছত 20 লাখ টকা পৰিশোধ কৰাৰ পিছত আজি সেই বেলেঞ্চটো মুঠিছে। ইমান বাকী থকাৰ কাৰণে এতিয়া ইউনিভাৰ্চিটি কৈ আছে যে আপোনালোকৰ কলেজ তাত আছেনে নাই আমাৰ সন্দেহ আছে, আমি ইনস্পেকশ্যন কৰিব লাগে। সেই মৰ্মে 9জন ইনস্পেক্টৰ নিয়োগ কৰিছে। আজিৰ পৰা 3 মাহৰ আগত সম্ভৱত হ'ব লাগে। আমাৰ মাননীয় সভাপতিয়ে কোৱা মতে 1.5 মাহমান সেই আমাৰ প্ৰিন্সিপালজনে চিঠিখনে গোপন কৰি ৰাখিলে, নোলালে। এইটো কৰি চাবৰ বিষয়ে কিয় বা নোলালে মই নাজানো। এখেতৰ বা কলেজখনৰ লগত কি শত্ৰুতা আছিল সেইটোও মই নাজানিলোঁ। তাৰপিছত যেতিয়া ওলোৱাৰ পিছততো বিভিন্ন দেখা গ'ল যে কলেজখনৰ DDOটো বদলা বদলি কৰোঁতে গভৰ্ণমেণ্টে এনেকুৱা অৱস্থাত আহি গ'ল যে DDOই বা ইমান কিয় বদলাব লাগে কলেজত। মই কিন্তু 2024 চনৰ জানুৱাৰী মাহত গভৰ্ণমেণ্টে যিখন কেবিনেট সিদ্ধান্ত মৰ্মে নটিফিকেশ্যন দি পেলাই প্ৰফেছৰ আমিৰ আলী শ্বেখক দ্বিতীয় 10ৰ পৰা 11লৈকে যে উন্নীত কৰিছে, তাৰপিছতহে কিন্তু মই DDOৰ পত্ৰ বিচাৰিছিলোঁ আৰু মোক দিছিলোঁ। মই 9 মাহ চলাইছোঁ। মোৰ বা কিবা ত্ৰুটি থাকিব পাৰে, কিবা ভুল থাকিব পাৰে, সেইটোৰ ওপৰত লক্ষ্য ৰাখি গভৰ্ণিং বডিয়ে সিদ্ধান্ত লৈছিল। মহামান্য গভৰ্ণিং বডিৰ সিদ্ধান্তটো চিৰধাৰ্য। সিদ্ধান্ত লৈ পেলাই মোক তাৰ পৰা আঁতৰাই দিয়া হ'ল। কিন্তু মোৰ যিমান দূৰ সাম্যক জ্ঞান আছে সেই জ্ঞানৰ পৰা মই ক'ব খোজোঁ আৰু মই দাবীও কৰিব খোজোঁ যে বোধ হয় মোৰ সেই 9 মাহত মই ইমান কোনো বেয়া কাম কৰা নাছিলোঁ যাৰ কাৰণে বদলাবই লাগে। যি হওক বদলাইছিল। অনাৰেবল ডাইৰেক্টৰ মহোদয়ে দেখিলে যে এইজন মানুহ এই কলেজৰ ভিতৰত একমাত্ৰই ছিনিয়ৰ, ইয়াক বা কিয় বদলালে লগে লগে খেতি কৰিলে কি তাক নিদি পেলাই, যাক গভৰ্ণিং বডিয়ে প্ৰক্ষেপ কৰিছিল তাক নিদি পেলাই গভৰ্ণমেণ্টৰ তৰফৰ পৰা ডেপুটি ডাইৰেক্টৰ এজনক নিয়োগ কৰি দিলে। দিয়াৰ পিছত লেটাৰটো লাগি গ'ল। মোক 2 দিনৰ ভিতৰত চব কামত জমা দিব দিলে, মই দি দিলোঁ। কিন্তু ডেপুটি ডাইৰেক্টৰে কৈ আছে যে মই কলেজৰ দৰমহাখিনি দিম, কিন্তু কলেজৰ 1 টকা খৰচো মই নিদিম, কাৰণ ভাউচাৰ লৈ আপোনালোকৰ পিছে মই ঘূৰি ফুৰিব নোৱাৰোঁ। কাৰণ কলেজত 1 টকা খৰচ কৰিলে সেইখনৰ এটা ভাউচাৰ লাগে। ভাউচাৰটো ৰেজিষ্টাৰত লিখিব লাগে, ৰেজিষ্টাৰটো আকৌ ছাবচিডাৰী এটা ইহঁত লিখিব লাগে, কেয়াৰবুক মেইনটেইন কৰিব লাগে, এনেকৈ বগেৰা 10 জেগাত লিখিব লাগে। সেই গভৰ্ণমেণ্ট অফিচাৰ হৈ পেলাই কিয় বা আমাৰ সেই সদায় 10 জেগাত লিখিব, তেতিয়া পইচা ষ্টপ কৰি দিলে। গতিকে আমি নিষ্পেষণ কৰিব নোৱাৰিলোঁ। আজিৰ অৱস্থা আহি পালে। যি হওক, মই ধন্যবাদ জানিছোঁ অসম চৰকাৰৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা চৰকাৰখনক যে মই আজিৰ পত্ৰ নিবিচৰাকৈ গভৰ্ণিং বডিৰ সিদ্ধান্ত এই লিষ্টখন বিচাৰিছিলে। কি গভৰ্ণিং বডিৰ সিদ্ধান্ত দিব দিয়া নাছিল যে কাক দিব লাগে, কৈছে বোলে ছিনিয়ৰিটি লিষ্টটো বনাই দিয়ক। কিন্তু ছিনিয়ৰিটি লিষ্টটো বনাওঁতে মই যিহেতু একাডেমিক লেভেলত চবতকৈ ছিনিয়ৰ, মোৰ এটা দাবী আছিল যে মোৰ নামটো 1 নম্বৰত আহিব লাগে। কিন্তু আমাৰ গভৰ্ণিং বডিৰ হয়তো 2 এজন সদস্যই কৈছে যে না ছিনিয়ৰিটিটো তেনেকৈ নহয়, আমাৰ কলেজত যেনেকৈ আছে মোৰ নামটো 5 নম্বৰত, সেই 5 নম্বৰৰ ওপৰত দিব লাগে। মই তথাপি কথাটো সেই কৈছিলোঁ, সন্তুষ্ট আছিলোঁ। কিন্তু আমাৰ মাননীয় সভাপতি ডাঙৰীয়ে 2টা লিষ্ট বনাই দিছিল। এটা লিষ্ট বনাই দিছিল অন দ্য বেচিছ অফ ডেট অফ জইনিং, সেই হিচাপে মোৰ পজিশ্যনটো আছিল 5 নম্বৰত। আৰু এটা লিষ্ট বনাই দিছিল, সেইটোত মোৰ নাম আছিল 1 নম্বৰত। 2টা লিষ্ট যেতিয়া ডাইৰেক্টৰ হিচাপে দেখা আৰম্ভ কৰিলে, প্ৰথমে লিষ্টখন ওলাল মোৰ নামটো য'ত 5 নম্বৰত আছে। ডাইৰেক্টৰ চাহাবক কিন্তু আকৌ মুখস্থ যে মই এই কলেজত এজনে মাত্ৰ সব কলেজতে ছিনিয়ৰিটি লৈ পেলাই কাজিয়া লাগে। যেনেকৈ চুনতলি কলেজত অলপ দিন আগতে প্ৰিন্সিপালক লৈ তাত সমস্যা হৈছিল, তাত 6জন মানুহ ছিনিয়ৰিটি গ্ৰেডত আছিল, তাৰ পৰা এজনক চিলেকশ্যন কৰিহে ছিনিয়ৰিটিতে দিব লগা হৈছে। কিন্তু আমাৰ কলেজত যিহেতু এজন ডাইৰেক্টৰ মহোদয়ে খুব ধুনীয়াকৈ জানে, আৰু ডাইৰেক্টৰ মহোদয়ৰ লগত মোৰ একটা ব্যক্তিগত পৰিচয় আছে। তাত মানে তেনেকুৱা আমি কটনত পৰা ষ্টুডেণ্টখিনি য'তে নাথাকোঁ কটনিয়ান বুলি এটাই থাকে। ডাইৰেক্টৰ মহোদয় মোৰ জুনিয়ৰ কটনিয়ান হয়। তো এখেতৰ 75ত জন্ম, মোৰ জন্ম হ'ল 72। সেই সম্পৰ্কে মই এদিন কৈছিলোঁ বাইদেৱে। তেতিয়া সেই 5 নম্বৰত থকা লিষ্টখনত প্ৰথমে দেখিলে লিখা আছে নুৰুজ্জামান, তাৰপিছত লিখা আছে আব্দুল গফুৰ,
তাৰপিছত আব্দুল গফুৰৰ পিছত গৈ পেলাই মাননীয় সভাপতি মহোদয়ে ক'লে যে সেইখন কলেজত এজন ছিনিয়ৰ গ্ৰেডৰ মানুহ আছে বিচাৰি পোৱা নাই, সেইটো ক'ত আছে। তেখেতে পিছত দেখাই দিলে যে আমি দিছে, লগে লগে এখেতে দিলে লিখি যে ছিনিয়ৰ গ্ৰেডৰ যিজন আছে আমি ভাৰপ্ৰাপ্ত দিলে তাকে দিব লাগিব, নহ'লে গভৰ্ণমেণ্টৰ ৰুলছ ভায়লেশ্যন কৰিলে মোৰ অসুবিধা হ'ব, সেইটো কথা কৈ দি লগে লগে লিখি দিলে। কামটো হৈ গ'ল। কালি ঠিক এনেকুৱা সময়ত কামটো হৈ গ'ল। ছাৰ আমাৰ লগত আছিল, লগে লগে ধুমুহা এটা আহি পেলাই তাত ট্ৰেন্সফাৰটো বাছ হৈ গ'ল। আমি লৰ্ডাৰখন হাতে হাতে লৈ আহিব নোৱাৰিলোঁ। ডাইৰেক্টৰ আন্ধাৰ হৈ গ'ল। বাইদেউ মিটিং এখনত গুচি গ'ল আৰু বাইদেউ ছাৰৰ ফোন নাম্বাৰ আৰু মোৰ ফোন নাম্বাৰটো ৰাখি পেলাই ক'লে আপোনালোকে টেনশ্যন কৰিব নালাগে, গুৱাহাটীত কষ্ট কৰি থাকিব নালাগে, আপোনালোকে গুচি যাওক, আপোনালোকৰ মেইলত আৰু আপোনালোকৰ হোৱাটছআপত আমি অৰ্ডাৰখন দি দিম। সেইমান মই আজি দিলে। এতিয়া কথা হ'ল আপোনালোকে যিটো ডিমাণ্ড কৰিছে, 1 নম্বৰ কথা হ'ল কলেজখন যিমান কষ্ট কৰি আপোনালোকে কৰিছে, যদি ৰাখিব বিচাৰে এতিয়া তাতকৈ বেছি কষ্ট কৰিব লাগিব। মই এইখন কলেজ ধৰি ৰখাৰ মোৰ ভাবোঁ কেপাচিটি নাই। মই অচিৰেই আজি আপোনালোকক কৈছোঁ, মই 2-4 দিন পিছত টেকনিকেল সমস্যাখিনি সমাধান কৰাৰ পিছত মই এই অঞ্চলৰ গাৰ্জিয়ান, এই অঞ্চলৰ সচেতন মহল, এই অঞ্চলৰ প্ৰাক্তন ছাত্ৰ চবকে মই মাতি পেলাই মিটিং কৰি পেলাই মই কথাখিনি ক'ম যে আৰ্জেণ্ট ডেটত কলেজখনৰ যি অৱস্থা হৈছে, এই অৱস্থাটো প্ৰত্যেকজন আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰে জানে, কিন্তু মনৰ মাজত এই কথা এনেকৈ খোপা দি ৰাখিছে, কিয় বা নকয় মই নাজানিলোঁ। তো যি হওক, এই কথাখিনি মই ক'ম, কৈ পেলাই কি কথা যে আমি যিখিনি কাম কৰি আছোঁ আৰু যি পদ্ধতিত চলি আছোঁ, যিটো গতিত আমাৰ কামৰ গতি চলি আছে, নাকৰে নিষ্পত্তি হোৱাটো সম্ভৱ নহয়। আমাৰ গতি সলনি কৰিব লাগিব। গতি সলনি কৰাত এই অঞ্চলৰ স্থানীয় মুৰব্বীসকল যিসকলে, মই কথা এটা কৈছোঁ যে আপোনালোকৰ কান্ধত এতিয়াও কিন্তু অভিজ্ঞতাৰ দাগটো আছে। ইমান কষ্ট কৰি পেলাই আৰু আপোনালোকৰ মুৰব্বীসকল ইমান ধুনীয়াকৈ কথাটো ভাবিছিল যে এইখন গাঁৱত এখন কলেজৰ দৰকাৰ হ'ব, ইমান কিন্তু সৰু কথা নহয়, এইটো বহুত ডাঙৰ কথা ভাবিছিল। আৰু ভিতৰ পিছে পিছে আপোনালোকে গৈ পেলাই যথেষ্ট শাৰীৰিক পৰিশ্ৰম কৰি পেলাই কলেজখনৰ সৃষ্টি কৰিছে। যদি আপোনালোকে অন্তৰৰ অন্তঃস্থলৰ পৰা ভাবে যে কলেজখন ইয়াত থাকিব লাগে, তেতিয়াহ'লে আপোনালোকে সহায় কৰিব লাগিব। আৰু মই কাম কৰিব নিবিচাৰিলে মোক আপোনালোকে বাধ্য কৰাব লাগিব। যদি আপোনালোকে বাধ্য কৰাব পাৰে, তেতিয়াহ'লে কলেজখন ইয়াত থাকিব। নহ'লে অদূৰ ভৱিষ্যতে কলেজখন বন্ধ কৰাৰ কাৰণে গভৰ্ণমেণ্টে একো কৰিব নালাগে। অকল খালি সমৰ্থৰ এটা পৰ্টেল আছে, তাৰ পাছৱাৰ্ডটো লগ কৰি দিব। উদাহৰণস্বৰূপে মই কৈছোঁ, তিলানী চৈতন্য নামৰ এটা ল'ৰা লক্ষীপুৰ হায়াৰ ছেকেণ্ডেৰী এখনত কাম কৰা, হায়াৰ ছেকেণ্ডেৰীৰ ভেঞ্চাৰ, এনেকুৱা ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী অসমত বহুত কেইটা আছে। সিহঁতে হৈ হাল্লা কৰি থাকে, মন্ত্ৰীৰ ওচৰত গৈ পেলাই আমাৰ চেংচন কৰিব লাগে, পইচা দিব লাগে, দৰমহা দিব লাগে। খঙতে পৰ্টেলটো অফ কৰি দিলে। আজিৰ ডেটত যিবিলাক ভেঞ্চাৰ হায়াৰ ছেকেণ্ডেৰী আছে, একটাও ষ্টুডেণ্ট নাই, সববিলাকৰ পৰ্টেল অফ কৰি দিছে, এডমিশ্যন ল'ব পৰা নাই। গতিকে আমাক একশ্যন লওঁতে 1 ছেকেণ্ড নালাগে। গভৰ্ণমেণ্টৰ পৰ্টেলটো বন্ধ কৰি দিয়াৰ লগে লগে আমাৰ বিজনেছ শেষ। আমাক হয়তো কোনোবা কলেজত গৈ পেলাই এংগেজ কৰি দিব, হয়তো যাওঁতে হয়তো আপোনালোকে আমাক অলপ দৌৰা-দৌৰি কৰি দাবৰাই দিব। এই কোনোমতে নদীটো পাৰ হৈ যদি আমি ৰেল চাইড ঘূৰি যাব পাৰে, কোনোবা কলেজত এংগেজ হৈ ধুনীয়াকৈ মই থাকিব পাৰে, কিন্তু আপোনালোকৰ কলেজত কথাটো খাটাং। আৰু এটা কথা, নন টিচিং আৰু টিচিঙৰ যিবিলাকৰ চাকৰি হোৱা নাই, এইখন কলেজৰ কৰ্তৃপক্ষৰ দোষত। এতিয়া মই এইটো পদত চৰকাৰে কিয় বা নিয়োগ কৰিলে মই বুজি নাপালোঁ, মই বিচৰাও নাছিলোঁ। দিলে যেতিয়া, আৰু আমাৰ সভাপতি ডাঙৰীয়াও ক'লে যে নহয় আপোনাৰ দৰকাৰ আছে, ঠিক আছে, মই কাৰ্যভাৰ গ্ৰহণ কৰিলোঁ আজিৰ পৰা। আৰু মোৰ যিটো থিংকিং আৰু মোৰ যিটো স্পীড আৰু মই যেনেকৈ কওঁ আৰু যেনেকৈ ভাবোঁ, এইটো কথা এতিয়া চবৰে সন্মুখত যদি কোৱা যায়, কিছুমানে হয়তো নিজে নিজে বেয়া পাব। এতিয়া ইয়াত বহুত গভৰ্ণিং বডিৰ মেম্বাৰ আছে, বহুত আমাৰ সদস্যসকল আছে। আমাৰ ছিষ্টেমৰ ভুলৰ কাৰণে চাকৰিবিলাক হোৱা নাই, বহুত দিন আগতে হোৱাৰ কথা আছে। ছাৰৰ সন্মুখত ছাৰেতো ধুনীয়াকৈ ক'লে, মই মানুহজনক ধমকি মাৰি দিছোঁ। ছাৰে ধুনীয়াকৈ কৈ আছে যে চাকৰিকেইটা কৰি দিব লাগে, নিবন্ধীৰ সময় নহ'লে কথা বেয়া আছে, তাক মই কৈ আহিছোঁ। মই আৰু এদিন অফিচত যাম, তাক লগত লৈ পেলাই ইয়াত যাম, কমিশ্যনৰ অফিচত যাম। গতিকে মই যিখিনি চেষ্টা কৰিব লাগিব কৰিম, কিন্তু এতিয়া সেই চেষ্টাৰ লগে লগে আৰু এটা চেষ্টা, আপোনালোকৰ যদি কলেজখন ৰাখিব লাগে, তেনেহ'লে আপুনি মোক বাধ্য কৰাব লাগিব কামখিনি কৰাৰ কাৰণে। সকলোৰে মনত হয়তো মই কিন্তু আৰু এটা ক'ব বিচাৰিছোঁ, আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰসকলৰ মাজত যিটো দুবিধা আছিল যে মই বা কিয় 5 নম্বৰৰ পৰা পালোঁ, এইখিনিতো মই ভাবিলোঁ যে মই বুজাব পাৰিছোঁ। আপোনালোকৰ যদি তথাপি কোনো অসুবিধা থাকে, আপোনালোকে টিম এটা বান্ধি ডাইৰেক্টৰৰ ওচৰত যাব পাৰে, মোক আপোনালোকে সন্দেহ কৰিব নালাগে। চুন্দুলি কলেজত মোবাৰকে এই চাৰ্জটো পাইছে, মোবাৰকতকৈ 8জন মানুহ ডাঙৰ আছে বয়সতকৈ, কিন্তু মোবাৰকে পাই গ'ল তাত ছিনিয়ৰ গ্ৰেডৰ কাৰণে। তাত 6জন ছিনিয়ৰ গ্ৰেড আছিল, কিন্তু ছিনিয়ৰ গ্ৰেড সমানে 6জন আছিল, কিন্তু মোবাৰকৰ আৰু 2000
16 চনৰ আগত যদি কাৰোবাৰ PhD সাৰ্টিফিকেট আছে সেই তিনিটা ইনক্ৰিমেণ্ট মানে 10% বেতন মোতকৈ বেছি পায়। এইটো ক্ৰাইটেৰিয়াৰ কাৰণে মোবাৰক পাই গ'ল 6 জনৰ ভিতৰত সি আগত গ'ল। গতিকে আপোনালোকে মই ভাবিছোঁ আপোনালোকক মই বুজাবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে খবৰাখবৰি ল'ব। মই 1% ইয়াতে ইনজাষ্টিছ কৰি মই কাকো শাসন কৰিব নোখোজোঁ। মোৰ যদি যোগ্যতাত মই পাইছোঁ তেনেহ'লে আপোনালোকেও ৰিকগনাইজ কৰিব লাগে বুলি মই আশা একটা কথা, এই যে আপনি যে অর্ডারটা পাইছেন আর যেনারা পাওয়ার জন্য আশা ছিল, আমার মতে রাজ্যের তরফ থেকে আমি বলি আমার মতে এইগুলা বাড়াবাড়ি আর কিছু না করে পরবর্তী যেটা চাকরি হয় যায় এইগুলাকে না মাইরে আপনারা মিল হয়ে কাম করেন। ধন্যবাদ। মই কথা ক'ব বিচাৰিছোঁ, মই অৰ্ডাৰখন পাব্লিছ হোৱাৰ পিছত চবেই গম পাইছে আৰু অৰ্ডাৰখন পাব্লিছ হোৱাৰ আগতে চবেই গম পাইছে। মই অলপ সাইকোলজি ষ্টাডি কৰিব জানো। মই আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰ ছিনিয়ৰসকলৰ 2-এজনৰ মনত তেনেকুৱা এটা ভাৱ দেখা পাইছোঁ যে তেখেতসকল মনক্ষুণ্ণ হৈছে। মনক্ষুণ্ণ হৈ লাভ নাই। বয়সত যিমানে ডাঙৰ হওক সাব ইনস্পেক্টৰজন ইনস্পেক্টৰতকৈ কিন্তু জুনিয়ৰ। মই এইটো চবকে অনুৰোধ জনাইছোঁ। মই বিশেষকৈ মোতকৈ ছিনিয়ৰ থকা এছিষ্টেণ্ট প্ৰফেচাৰসকলক কৰজোৰে অনুৰোধ জনাইছোঁ আপোনালোকে মোক সহযোগিতা কৰক আৰু মোক কামখিনি আপোনালোকে বুজাই দিয়ক আৰু যিবিলাক দায়িত্ব আপোনালোকে দিছে এইবিলাক গোটেই দায়িত্ব পালন কৰিব লাগিলে কলেজৰ কথা মই পাহৰি যাব লাগিব আৰু কলেজখন আপোনালোকে চলাব লাগিব। মেক্সিমাম টাইম মোক গুৱাহাটী ইফালে লাগিব। গতিকে আপোনালোক ছিনিয়ৰ আৰু মোতকৈ জুনিয়ৰ সকলোৱে একেলগে আমি কলেজখন চলাই মোক ইফালে ইফালে যোৱাৰ অলপ সুবিধা কৰি দিব লাগে। তেতিয়াহ'লে মই কামখিনি আগবঢ়াব পাৰিম। কাৰণ আপোনালোকৰ যিমানখিনি দৰমহা পায় ময়ো সিমানখিনি পাওঁ। মোৰ ইনক্ৰিমেণ্টটো হ'লে মই অলপ টকা বেছি পাওঁ। একেলগতে আমি একেলগে থাকি কলেজখনৰ আগত আমি স্থায়িত্ব আমাৰ চাকৰিটো বাচাই লৈ পেলাই তাৰপিছত আমি বেলেগ কথা ভাবিব পাৰিম। এইখিনিতে কৈ যিহেতু সন্ধিয়া হৈ গ'ল মই কথাখিনি কওঁতে মই অলপ সাংঘাতিকতা বহুত জেগাতে কৈ পেলালোঁ আৰু এইখিনি ইয়াত মই আচলতে ক'ব নালাগিছিল কাৰণ ইয়াত এই কলেজৰ জন্ম লগ্নৰে পৰা জড়িত হৈ থকা বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে আৰু সকলোৰে পৰা মই মানে মোৰ ভুলৰ ক্ষমা মাৰ্জনা কৰি বিশেষকৈ আমাৰ টিচিং ষ্টাফৰ সকলো প্ৰফেচাৰৰ মানে মই সহযোগিতা কামনা কৰিছোঁ আৰু মই যদি কিবা ভুল কৈছোঁ নাইবা ইণ্টেনশ্যন আছে মোক সেইটো শুধৰাই দিবলৈ আৰু ক্ষমা কৰিবলৈ মই অনুৰোধ জনাই অৰ্থ অঞ্চলৰ সচেতন ব্যক্তিসকলক মই আমাৰ নাকৰণি সহায় কৰিবলৈ অনুৰোধ জনাই মই আমার নতুনকৈ নিযুক্তি পোৱা ভাৰপ্ৰাপ্ত অধ্যক্ষদেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথা বাৰে বাৰে ক'ম যে আমাৰ ষ্টাফৰ মাজত এই ছিনিয়ৰ জুনিয়ৰ সৰু ডাঙৰ এই ভাৱটো যাতে নাথাকে, এই ভাৱটো নাথাকি পেলাই ভাৱটো ডিলিট কৰি পেলাই আমাৰ কলেজখন যাতে আমি আগুৱাই লৈ যাব পাৰোঁ। আপোনালোকৰ মূল্যৱান দিহা পৰামৰ্শ দৰকাৰ আছে। গতিকে মই সকলোকে আকৌ বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আপোনালোকে সহায় কৰক আমি কলেজৰ কামখিনি যাতে আগুৱাই যাব পাৰোঁ। আপোনালোকে যথেষ্ট কষ্ট কৰি আমাৰ এই মানে এই আমাৰ নতুনকৈ নিযুক্তি অধ্যক্ষদেৱৰ যিটো মানে জইনিং পৰ্ব বা সভা ইয়াত যোগদান কৰিলে যথেষ্ট কষ্ট কৰি যথেষ্ট সময় দিলে তাৰ বাবে আপোনালোক সদৌতি লৈ মই ধন্যবাদ জনাই আজি এই সভাখন আচ্ছা ৰ'ব আমাৰ ভংগ শব্দটো কোৱা নাই সংযোগ কৰক। আজি